এখন চিকিৎসালয়ত এটা চিটি স্কেন লাগে সেই প্ৰয়োজনীয়তাটো আলোচনা কৰিছিলো আমি 2008ত আজি যিটো ঘৰত আমি থিয় হৈ আছো সেই ঘৰটো বনোৱাই প্ৰায় 15 বছৰ কমপ্লিট হ'ল নানা অসুবিধাৰ কাৰণে আমি এটা চিটি মেচিন আনিব পৰা নাছিলো আপোনালোকে জানে যে চিটি স্কেনৰো বহুত ধৰণৰ মেচিন থাকে বেসিক মেচিন থাকে যেটো 16 স্লাইস বুলি কয় তাৰপিছত 32 থাকে 64 থাকে 128 আমি প্ৰথমে 16 স্লাইস বিচাৰিছিলো এজন বিদাৰ হোৱাৰ কাৰণে আমি নাপালো 32 ক্ষেত্ৰটো তেনেকৈ হ'ল তাৰপিছত আমাৰ হায়াৰ ম্যানেজমেন্টে ভাবিলে যে আমি এটা ভাল মেচিন আনো আজি তাৰিখত এনেকুৱা ধৰণৰ এটা মেচিন আনিব লাগে যেটো মেচিনে অকল ইয়াত থকা ৰোগী সকলেই নহয় দূৰ দূৰৰ ৰোগী আহি পেলাই ইয়াৰ পৰা সুবিধা ল'ব পাৰে আৰু সূক্ষ্ম ৰোগৰ ক্ষেত্ৰত আমি চিকিৎসা কৰিব পাৰো আৰু অৱশেষত সেই শুভ দিনটো আহিল প্ৰায় 6.6 কোটি টকা খৰচত আজি সঁচাকৈ এটা বৰ সুখৰ দিন বহুত দিনৰ অপেক্ষাৰ পিছত আমি সিটি স্ক্যান মেচিন এটা পালো আৰু এটো অৱশ্যে এটো আজি লাষ্ট 2-3 মাহৰ পৰা ট্ৰায়ালত আছিলে আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছে সো এটোৱে এই নগৰাঞ্চলৰ অকল নহয় তাৰ পাৰিপাৰ্শ্বিক যিখিনি মানুহ আছে সেইখিনি কামত আহিব সিটি স্ক্যানৰ উপকাৰিতাটো আপোনালোকে সবে জানে যে কি এটা ডিজিজ অতি সোনকালে যিখিনি মানে এক্সৰে ধৰিব নোৱাৰে তেনেকুৱা ধৰণৰ ডিজিজখিনি ডিটেক্ট কৰাত সুবিধা হয় আৰু যেহেতু ঘৰৰ কাষতে পাব এনেকুৱা এটা সুবিধা মই ভাবো যথেষ্টখিনি উপকৃত হ'ব আগতে এইটো ইয়াৰ ওচৰত নাছিলে হয়তো কোনোবাই যোৰহাটত যাব লাগিছিল বা গুৱাহাটীত যাব লাগিছিল সো এই দিশটোৰ পৰা মই ভাবো বহুতখিনি উপকৃত হ'ব আৰু আমি আপোনালোকে দেখিছে যে বিকেএনআৰএল হস্পিটালে কেনেকৈ সেৱা আগবঢ়াই আহিছে আৰু এতিয়া প্ৰায় বিকেএনআৰএলৰ 25 বছৰ পুৰা হ'ল তাৰো আমি উদযাপন কৰিলো তেওঁলোকে যি সেৱা আগবঢ়াইছে নিস্বাৰ্থভাৱে সেইখিনি হয়তো কেতিয়াবা 100% সাকসেসফুল নহবও পাৰে কিন্তু এখন ইমান ডাঙৰ 100 বেডেড হস্পিটাল এখন যে আমি চলাই থাকিব পাৰিছো সেইটো এটা আমাৰ কাৰণে বৰ সুখৰ বিষয় আৰু নুমলীগড় ৰিফাইনাৰীয়ে তাৰ ডেফিসিট ফান্ডিং কৰে আৰু যথেষ্টখিনি সুলভ মূল্যতে আমি আমাৰ চিকিৎসা সেৱাটো আগবঢ়াই আহিছো এই মেচিনৰ যোগেদি মানুহে সেৱা পাই থাকক এইখিনি মই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত